নমস্কাৰ ২৮ আগষ্টৰ চন্দ্ৰগ্ৰহণৰ ঠিক এই সময়ত ১ টকা এটা দি আপোনালোকে মনে মনে কৰক এই এটা কাম ঘৰত টকাৰ অভাৱ দূৰ হ'বলৈ ধৰিব ২৮ আগষ্ট চন্দ্ৰগ্ৰহণৰ সময়ত আপোনালোকে ১ টকাৰ মুদ্ৰা এটা দি যদি এই কাম কৰে তেনেহলে আপোনালোকৰ ঘৰৰ পৰা সকলো সমস্যা দূৰ হৈ পৰিব দীৰ্ঘলীয়া ১৫৫ বছৰৰ পিছত এনে যুগ তৈয়াৰ হ'বলৈ ধৰিব যাৰ ফলত অৰ্থৰ অভাৱ দূৰ হ'বলৈ ধৰিব প্ৰচুৰ পৰিমাণে অৰ্থ আৰু কৰ্মৰ সুযোগ আপোনালোকৰ হাতলৈ আহিব আহক তেনেহলে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ ২৮ আগষ্টৰ চন্দ্ৰগ্ৰহণক মহাজাগতিক ঘটনা বুলি পৰিগণিত কৰিছে জ্যোতিষবিদসকলে এই চন্দ্ৰগ্ৰহণ ২০২৬ চনৰ একেবাৰে শেষৰ চন্দ্ৰগ্ৰহণ জ্যোতিষশাস্ত্ৰৰ মতে এই চন্দ্ৰগ্ৰহণৰ সময়ত বিশেষ কিছুমান কাম কৰিলে জীৱনত সুখ শান্তি নামি আহে এই গ্ৰহণত কি কাম কৰাটো উচিত জানিবৰ কাৰণে ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব আহক তেনেহলে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ ১ নম্বৰটো যদি আপোনালোকৰ ঘৰত কাৰোবাৰ গ্ৰহ দোষ লাগিছে বা আপোনালোকৰ ঘৰত যদি গ্ৰহ দোষৰ প্ৰভাৱ বৃদ্ধি পাইছে তেনেহলে এই চন্দ্ৰগ্ৰহণ চলি থকাৰ সময়ত আপোনালোকে ১ টুকুৰা কয়লা নদী বা পুখুৰীত উটুৱাই দিয়ক দেখিবলৈ পাব আপোনালোকৰ সকলোবোৰ সমস্যা দূৰ হৈ পৰিব যদি আপোনালোকৰ ঘৰত বাস্তু দোষ উৎপন্ন হ'বলৈ ধৰিছে বা আপোনালোকৰ ঘৰত কাৰোবাৰ বেয়া নজৰ পৰিছে এনে ক্ষেত্ৰতো এই চন্দ্ৰগ্ৰহণৰ সময়ত আপোনালোকে ১ টুকুৰা কয়লা নদী বা পুখুৰীত উটুৱাই দিয়ক দেখিবলৈ পাব সকলোবোৰ সমস্যা আপোনালোকৰ সমাপ্ত হৈ পৰিব ঘৰলৈ নতুন নতুন সুযোগ সুবিধা আহিবলৈ ধৰিব কেতিয়াও কোনো লোকে আপোনালোকৰ ঘৰত বেয়া নজৰ দিব নোৱাৰিব আৰু কেতিয়াও আপোনালোকৰ ঘৰত বাস্তু দোষ নহব সেই গতিকে আপোনালোকে পৰাপক্ষত ১ টুকুৰা কয়লা নদী বা পুখুৰীত উটুৱাই দিব পাৰে যদি আপোনালোকৰ ঘৰত কয়লা নাই তেনে ক্ষেত্ৰত এঙাৰো আপোনালোকে ১ টুকুৰা নি পুখুৰী বা নদীত উটুৱাই দিয়ক দেখিবলৈ পাব আপোনালোকৰ সকলোবোৰ ঠিক হৈ পৰিব চন্দ্ৰগ্ৰহণৰ পিছত সদায় সকলো মানুহে গা ধুব লাগে আৰু চন্দ্ৰদেৱক আমি প্ৰণাম কৰিব লাগে লগতে চন্দ্ৰদেৱক আৰাধনা কৰিব লাগে এনে কৰিলে জীৱনত সমৃদ্ধি লাভ হয় যদি চন্দ্ৰগ্ৰহণৰ পিছত আমি সকলোৱে গা নুধু তেনেহলে দেখিবলৈ পাব যে আমাৰ এই চন্দ্ৰগ্ৰহণৰ পৰা ওলোৱা বেয়া ৰশ্মিয়ে আমাৰ শৰীৰত প্ৰৱেশ কৰিবলৈ ধৰিব আৰু আমাৰ স্বাস্থ্যৰ অৱনতি ঘটাবলৈ ধৰিব সেই গতিকে ঘৰৰ সৰু ডাঙৰ সকলোৱে ঘৰৰ গা ধুব লাগে আৰু গোটেই ঘৰত গংগাজল ছটিয়াব লাগে এনে কৰিলে চন্দ্ৰৰ বেয়া ৰশ্মি আমাৰ ঘৰত প্ৰৱেশ কৰিলেও সেই বেয়া ৰশ্মি ধ্বংস হৈ পৰিব আৰু লগতে আমাক কেতিয়াও ক্ষতি কৰিব নোৱাৰিব যদি এনে নকৰে তেনেহলে বহু ক্ষতি হ'ব পাৰে আপোনালোকৰ চন্দ্ৰগ্ৰহণ চলি থকাৰ সময়ত আপোনালোকে পৰুৱাক চেনি খাবলৈ দিব আৰু গৰুক ঘাঁহ খাবলৈ দিব এই সময়ত দুখীয়া মানুহক নিজৰ সাধ্য অনুসৰি দান দক্ষিণা কৰাটো উচিত ইয়াৰ ফলত আপোনালোকৰ পুণ্য হ'ব চন্দ্ৰদেৱক শান্তি আৰু সমৃদ্ধিৰ প্ৰতীক বুলি মনা যায় যদি এই গ্ৰহণৰ সময়ত আপোনালোকে কোনো দৰিদ্ৰ মানুহক নিজৰ সাধ্য অনুসৰি অন্ন দান কৰিব পাৰে নাইবা কিবা অৰ্থও দান কৰিব পাৰে তেনেহলে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব আধৰুৱা সকলো কাম আপোনালোকৰ হৈ পৰিব ইয়াৰ উপৰিও পৰুৱাক আপোনালোকে চেনি খাবলৈ দিব পাৰে নাইবা গৰুক আপোনালোকে ঘাঁহ খাবলৈ দিব পাৰে এই তিনিটা কামৰ ভিতৰত যদি যিকোনো এটা কাম আপোনালোকে কৰিব পাৰে চন্দ্ৰগ্ৰহণ চলি থকাৰ সময়ত তেনেহলে চন্দ্ৰগ্ৰহণৰ শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিবলৈ ধৰিব যাৰ ফলত ঘৰত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব ইয়াৰ উপৰিও আপোনালোকৰ ঘৰত নতুন নতুন সুযোগ সুবিধা আহিবলৈ ধৰিব চন্দ্ৰগ্ৰহণ অন্ত হোৱাৰ পিছত সূৰ্যদেৱক পানী অৰ্পণ কৰিব লাগে আৰু চন্দন অৰ্পণ কৰিব লাগে এনে কৰিলে দাম্পত্য জীৱন সুন্দৰ হয় আৰু ঘৰ পৰিয়ালত থকা সমস্যা সমাপ্ত হয় যদি আপোনালোকৰ ঘৰত কিবা বাস্তুদোষ উৎপন্ন হৈ আছে বা অজানিতে যদি আপোনালোকে কিবা ভুল কাম কৰি আছে সেই সকলোবোৰ আপোনালোকৰ ঠিক হৈ পৰিব সেই গতিকে চন্দ্ৰগ্ৰহণ অন্ত হোৱাৰ পিছত সূৰ্যদেৱক আপোনালোকে পিছদিনা হ'লেও পানী অৰ্পণ কৰিব এনে কৰিলে আপোনালোকৰ বহু পুণ্য হ'ব জীৱনত সুখ শান্তি আৰু সমৃদ্ধি বৃদ্ধি পোৱাৰ উপৰিও দাম্পত্য জীৱন সুখৰ হ'ব ঘৰৰ সমস্যা সমাপ্ত হৈ পৰিবলৈ ধৰিব চন্দ্ৰগ্ৰহণৰ দিনা ঘৰৰ বাৰীত এজোপা হ'লেও আপোনালোকে
নিশ্চয় গছ লগাব। ইয়াৰ ফল আপোনালোকৰ জীৱনত এটাৰ পিছত আনটো আহিবলৈ ধৰিব। যি মানুহে চন্দ্ৰগ্ৰহণৰ দিনা ঘৰত এজোপা গছ লগায়, সেই গছজোপা যেনেকৈ লাহে লাহে বাঢ়িবলৈ ধৰিব, তেওঁলোকৰ জীৱনত তেনেকৈ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। সেই গতিকে চন্দ্ৰগ্ৰহণৰ দিনা ঘৰত এজোপা গছ লগোৱাটো শাস্ত্ৰৰ মতে বহু বেছি শুভ বুলি মনা গৈছে। ঘৰৰ সন্মুখতো লগাব পাৰে, নাইবা ঘৰৰ পিছফালেও যদি ইচ্ছা কৰে মুকলি জেগাত আপোনালোকে এজোপা গছ নিশ্চয় লগাব। এনে কৰাটো বহু পুণ্য হ'ব আপোনালোকৰ। ইয়াৰ উপৰিও আপোনালোকৰ ফুলৰ বাগিচাত এজোপা ফুল গছ লগাবলৈ চেষ্টা কৰিব। এনে কৰিলে ঘৰৰ পৰা সকলো নিগেটিভ শক্তি দূৰ হ'ব আৰু ঘৰত পজিটিভ শক্তি বাস কৰিবলৈ ধৰিব আপোনালোকৰ। চন্দ্ৰগ্ৰহণৰ দিনা নদী বা পুখুৰীত একমুঠি আপোনালোকে ক'লা তিল পেলাই দিব। এনে কৰিলে আপোনালোকৰ বহু ভাল হ'ব। জীৱনত যদি আপোনালোকৰ সমস্যা চলি আছে, মানসিক শান্তি যদি আপোনালোকে লাভ কৰা নাই বা ঘৰত প্ৰায় কণ্ডল সৃষ্টি হৈ থাকে, এনে ক্ষেত্ৰত আপোনালোকে একমুঠি ক'লা তিল লৈ নদী বা পুখুৰীত উটুৱাই দিব। দেখিবলৈ পাব আপোনালোকৰ ঘৰত ধন সম্পত্তি লাভ হ'ব, সকলো ফালৰ পৰা উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰৰ সকলোবোৰ সমস্যা কণ্ডল নোহোৱা হৈ পৰিবলৈ ধৰিব। ইয়াৰ উপৰিও আপোনালোকৰ ঘৰত এটাৰ পিছত আনটো উন্নতি আহিবলৈ ধৰিব। সকলো দিশৰ পৰা আপোনালোকে সফল হোৱাৰ সুযোগ লাভ কৰিবলৈও সক্ষম হ'ব। চন্দ্ৰগ্ৰহণৰ দিনা আপোনালোকে এটা কাঁহৰ বাচন ল'ব। সেই কাঁহৰ বাচনটো ভালকৈ ধুই পৰিষ্কাৰ কৰি ল'ব। তাত অকণমান আপোনালোকে ঘিউ দি ল'ব পাৰে আৰু তাৰ মাজত 1 টকাৰ এটা মুদ্ৰা থৈ সেই পাত্ৰটো আপোনালোকে কোনো লোকক দান কৰিব পাৰে। কোনো আপোন মানুহকো দান কৰিব পাৰে বা কোনো দৰিদ্ৰ মানুহকো দান কৰিব পাৰে। এনে কৰিলে আপোনালোকৰ জীৱনৰ পৰা সকলোবোৰ দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব আৰু ঘৰলৈ অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। এনে কাম কৰাটো ভাল বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। যদি আপোনালোকৰ সাধ্যৰ অভাৱ হয় তেনেহ'লে নকৰিলেও হ'ব। আপোনালোকে এইদিনা নকৰিলেও হ'ব, তথাপিও আপোনালোকে কৰিবলৈ চেষ্টা অকণমান কৰি চাব পাৰে। যদি আপোনালোকৰ ইমান সাধ্য নাই, তেনে ক্ষেত্ৰত আপোনালোকে 1 টকাৰ মুদ্ৰা এটা আপোনালোকে নি কোনো দৰিদ্ৰ মানুহক উপহাৰ হিচাপে দিবলৈ চেষ্টা কৰিব। যদি তাতকৈ বেছি দিব পাৰে তেনেহ'লে আপোনালোকৰ কাৰণে ভাল। যদি নোৱাৰে তেনেহ'লে 1 টকাৰ মুদ্ৰা এটা নি কোনো দৰিদ্ৰ মানুহক উপহাৰ হিচাপে দিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হৈ পৰিব আৰু অৰ্থ অহাৰ বাট মুকলি হৈ পৰিব। চন্দ্ৰগ্ৰহণৰ সময়ত আপোনালোকে 11টা তুলসী পাত ল'ব আৰু 1 টকাৰ এটা মুদ্ৰা লৈ আপোনালোকে এখন চাফা কাপোৰত বান্ধি থ'ব। লগতে আৰু আপোনালোকে কৰিবলগীয়া কাম কিছুমান থাকিব। আপোনালোকৰ ঘৰৰ যোন জেগাত সূৰ্যৰ পোহৰ সকলোতকৈ প্ৰথমতেই পৰে, ঘৰত সেই জেগাত সেই টোপোলাটো ওলমাই ৰাখিব পাৰে নাইবা বান্ধি ৰাখিব পাৰে। ইয়াৰ ফলত জীৱনৰ অৰ্থৰ কষ্ট দূৰ হৈ পৰিব। আকৌ এবাৰ মই কৈ দিছোঁ, চন্দ্ৰগ্ৰহণৰ দিনা বা চন্দ্ৰগ্ৰহণ চলি থকাৰ সময়ত আপোনালোকে 11টা তুলসী পাত ল'ব, কিন্তু চন্দ্ৰগ্ৰহণ চলি থকাৰ সময়ত সেই পাতকেইটা নিছিগিব। চন্দ্ৰগ্ৰহণ লগাৰ আগতেই সেই পাতকেইটা আপোনালোকে ছিগি সুন্দৰভাৱে পৰিষ্কাৰ কৰি ৰাখিব আৰু এটা মুদ্ৰা লৈ এখন ৰঙা ৰঙৰ কাপোৰত আপোনালোকে বান্ধিব পাৰে, নাইবা একেবাৰে নীলা ৰঙৰ কাপোৰ এখনতো আপোনালোকে এই 11টা তুলসী পাত আৰু 1 টকাৰ মুদ্ৰা এটা ৰাখিব। লগতে সেই টোপোলাটো আপোনালোকে সুন্দৰভাৱে এখন চাফা কাপোৰেৰে বান্ধি আপোনালোকৰ ঘৰৰ যোন জেগাত সকলোতকৈ প্ৰথমতেই সূৰ্যৰ পোহৰ পৰে সেই জেগাত আপোনালোকে বান্ধি ৰাখিব পাৰে বা ওলমাই ৰাখিব পাৰে। এনে কৰিলে ঘৰত কেতিয়াও নিগেটিভ শক্তি প্ৰৱেশ কৰিব নোৱাৰিব। ঘৰত সদায় পজিটিভ শক্তি বাস হ'ব। বাস্তু দোষ আৰু ছায়া দোষ, বেদ দোষ সকলোবোৰ আপোনালোকৰ ঘৰৰ পৰা নোহোৱা হৈ পৰিব। অৰ্থৰ কষ্ট আপোনালোকৰ সমাপ্ত হৈ পৰিব। অৰ্থ অহাৰ নতুন নতুন বাট বিচাৰি পাবলৈও সক্ষম হ'ব আপোনালোকে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।